আজি মন্দিয়া সমষ্টিভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আছিল আৰু আপোনালোকে জানে যে আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং দেৱ তেখেতৰ বিয়োগত ৰাষ্ট্ৰীয় শোক চলি আছে, যাৰ কাৰণে মানে আমি একেবাৰে সহজভাৱে সৰলভাৱে কোনো এই প্ৰগ্ৰামটো আজি কাৰ্যসূচীটো লোৱা হৈছে। জাষ্ট হিতাধিকাৰীসকলৰ হাতত তেখেতসকলৰ কাৰ্ডখন তুলি দিয়াৰ কাৰণে এই কাৰ্যসূচী আছিল আৰু মন্দিয়া সমষ্টিত আপোনালোকে দেখিছে 14,000 মান হিতাধিকাৰী ইয়াতে হৈছে, 14,000 ইণ্ডিভিজুৱেল আৰু কাৰ্ড হ'ল আপোনাৰ 3,212টা কাৰ্ড হোল্ডাৰ আছে আৰু এই কাৰ্ডৰ ভিতৰত যিসকলৰ নাম সন্নিৱিষ্ট আছে 14,000 হয়, তেখেতসকলে পাইছে আৰু বহুত বাকী আছে এতিয়াও। আৰু যিসকলে এপ্লাই কৰিছিল ব্লকৰ পৰা স্কুটনি কৰি ডিষ্ট্ৰিক্টলৈকে পঠাইছিল, তাৰে কিছুমানে কাৰ্ড পালে, কিছুমানৰ নাম সন্নিৱিষ্ট হৈছে, কিছুমানৰ নাম এতিয়াও পাব লগা আছে তেখেতসকলে। মই ডিচিৰ লগত কথা পাতিছোঁ, মই ডিচিৰ লগত কথা পাতিছোঁ, মই ডিপাৰ্টমেণ্টৰ মানুহৰ লগত কথা পাতিছোঁ। তেখেতসকলে কৈছে আকৌ এটা ফেজ অতি কম দিনৰ ভিতৰত তেখেতসকলে সেইটো চলাব আৰু তাতে এই ৰৈ থকা মানুহখিনিও পাব। মই তেখেতসকলক আহ্বান জনাইছোঁ আমাৰ সমাজৰ শেষৰজন ব্যক্তিও যাতে এই কাৰ্ডৰ পৰা বঞ্চিত নাথাকে, প্ৰত্যেকজন মানুহ পাব লাগিব। অন্ন সুৰক্ষা যোজনা বুলিলে দুখীয়া মানুহ, গৰীব মানুহ যিসকলে প্ৰাপ্য অধিকাৰ সেইসকল যাতে বঞ্চিত নাথাকে, তাৰ কাৰণে সেইসকলক যাতে দিয়া হয়। এতিয়া যিসকলে পোৱা নাই সেইসকলকো দিব বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছে। যিয়ে নহওক ফাৰ্ষ্ট পৰ্যায়ত এতিয়া যিটো কাম চলি আছিল, ইয়াতে 14,000 হিতাধিকাৰী আৰু 3,212টা কাৰ্ড মন্দিয়া সমষ্টিত হৈছে, সেইখিনি আজি বিতৰণৰ কাৰ্যসূচী তৃতীয় পৰ্যায়ৰ। আজি মন্দিয়া সমষ্টিভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আছিল আৰু আপোনালোকে জানে যে আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং দেৱ তেখেতৰ বিয়োগত ৰাষ্ট্ৰীয় শোক চলি আছে, যাৰ কাৰণে মানে আমি একেবাৰে সহজভাৱে সৰলভাৱে কোনো এই প্ৰগ্ৰামটো আজি কাৰ্যসূচীটো লোৱা হৈছে। জাষ্ট হিতাধিকাৰীসকলৰ হাতত তেখেতসকলৰ কাৰ্ডখন তুলি দিয়াৰ কাৰণে এই কাৰ্যসূচী আছিল আৰু মন্দিয়া সমষ্টিত আপোনালোকে দেখিছে 14,000 মান হিতাধিকাৰী ইয়াতে হৈছে, 14,000 ইণ্ডিভিজুৱেল আৰু কাৰ্ড হ'ল আপোনাৰ 3,212টা কাৰ্ড হোল্ডাৰ আছে আৰু এই কাৰ্ডৰ ভিতৰত যিসকলৰ নাম সন্নিৱিষ্ট আছে 14,000 হয়, তেখেতসকলে পাইছে আৰু বহুত বাকী আছে এতিয়াও। আৰু যিসকলে এপ্লাই কৰিছিল ব্লকৰ পৰা স্কুটনি কৰি ডিষ্ট্ৰিক্টলৈকে পঠাইছিল, তাৰে কিছুমানে কাৰ্ড পালে, কিছুমানৰ নাম সন্নিৱিষ্ট হৈছে, কিছুমানৰ নাম এতিয়াও পাব লগা আছে তেখেতসকলে। মই ডিচিৰ লগত কথা পাতিছোঁ, মই ডিপাৰ্টমেণ্টৰ মানুহৰ লগত কথা পাতিছোঁ। তেখেতসকলে কৈছে আকৌ এটা ফেজ অতি কম দিনৰ ভিতৰত তেখেতসকলে সেইটো চলাব আৰু তাতে এই ৰৈ থকা মানুহখিনিও পাব। মই তেখেতসকলক আহ্বান জনাইছোঁ আমাৰ সমাজৰ শেষৰজন ব্যক্তিও যাতে এই কাৰ্ডৰ পৰা বঞ্চিত নাথাকে, প্ৰত্যেকজন মানুহ পাব লাগিব। অন্ন সুৰক্ষা যোজনা বুলিলে দুখীয়া মানুহ, গৰীব মানুহ যিসকলে প্ৰাপ্য অধিকাৰ সেইসকল যাতে বঞ্চিত নাথাকে, তাৰ কাৰণে সেইসকলক যাতে দিয়া হয়। এতিয়া যিসকলে পোৱা নাই সেইসকলকো দিব বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছে। যিয়ে নহওক ফাৰ্ষ্ট পৰ্যায়ত এতিয়া যিটো কাম চলি আছিল, ইয়াতে 14,000 হিতাধিকাৰী আৰু 3,212টা কাৰ্ড মন্দিয়া সমষ্টিত হৈছে, সেইখিনি আজি বিতৰণৰ কাৰ্যসূচী তৃতীয় পৰ্যায়ৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।